ধন দাবীৰ অডিঅ' ভাইৰেল হোৱা যোৰহাটৰ ফৰেষ্টাৰ মণ্টু হাজৰিকাক নিলম্বন মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ নিৰ্দেশৰ পিছতে তাৎক্ষণিকভাৱে নিলম্বন কৰা হৈছে মাহেকীয়া মাচুল বিচাৰি প্ৰবীণ প্ৰাণ শইকীয়া নামৰ এজন যুৱকক ফোনযোগে ভাবুকি দিছিল ফৰেষ্টাৰ মণ্টু হাজৰিকাই ছ'চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছিল ফৰেষ্টাৰগৰাকীৰ অডিঅ' ক্লিপ ভাইৰেল হোৱাৰ পিছতে যোৰহাট বন সংমণ্ডল বিষয়াক ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ দিছিল বনমন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই আৰু এবাৰ শুনোৱা হওক কিদৰে ধন বিচাৰি ফোনযোগে ভাবুকি দিছিল মণ্টু শইকীয়াই হেল্ল' মনবা কি হ'ল মুগাইখন আছে নি হা মুগাইখন আছে নি হয় অফিচলৈ গৈছো অফিচলৈ আহিবা আপুনি বিহুতো দেখোন আপোনাক পইচা দিছো মই অফিচলৈ আহিবা পইচা দিয়া কথা কবাহি আহি পেলাই হা তোমাক গাড়ী 4খনমান চলাই থাকিবা তুমি সেইবোৰ কৰিবলৈ আহিছা মই দুখন চলাইছো আপুনি এতিয়া দুখনে কৈছে দুখন তুমি দুখনৰ কাম কৰা হা সদায় সদায় ধেমালি কৰি আছা হেৰি নকৰিবচোন এতিয়া নাই মই অফিচলৈ গৈছো তুমি অফিচত কবাহি মণ্টু হাজৰিকাই 2000 টকা লয় বুলি কবাহি আহি পেলাই মই কি কৰিবলৈ কৰিম নহয় মই আপোনাক কেতিয়া কৈছো ন আপোনাক মই 2000 টকা লৈছো বুলি কৈছো নেকি আপোনাক তুমি আহি পেলাই মোক অফিচত লগ কৰিবা না গাড়ী লৈ গৈছো অফিচলৈ গাড়ীখন কি ভৰাই দিব নেকি হয় তেনেকুৱাবোৰ নকৰিবচোন চলাই থাকো দেখোন আপোনাক পইচা দিয়ে থাকো দেখোন আপুনি সেইটো কথা নহয় তুমি সেনেকেতো কথা চব কথা নহয় নহয় তুমি আহি পেলাই তাৰপৰা গুগল পে' তোমাক গুগল পে'ও বন্ধ কৰি দিলো মই গম পাইছা নে তুমি সেইবোৰ কৰি থকাৰ কাৰণে আপোনাৰ তথাপিতো মই দিয়ে থাকো ন পইচাটো নিদিয়াকে থকা নাই নহয় আপোনাকতো দি আছো ন পাই আছে আপুনি পইচাটো সেইটো কথা নহয় তুমি বুজিছা নাই মই দুখন এতিয়াতো আজিতো মই দুখনে পঠাইছো ন দুখন তুমি বদমাচি কৰি থাকিবা ইয়াত মই পাৰ্টি কম এখন গাড়ী আৰু তোমাক এখন খেলি মেলি কৰি থাকিবা তুমি মই একো খেলি মেলি কৰি থকা নাই আপোনাক তুমি খেলি মেলি কৰি আছা তুমি যদি এতিয়াই আহা মই গাড়ী এৰি থৈ যাম মই এতিয়া ঘৰৰ পৰা ওলাব অকণমান টাইম লাগিব আপুনি গাড়ীখন থৈ মই গৈ আছো বাৰু তুমি আহা তেতিয়া অফিচলৈ মোক লগ কৰাহি আহি পেলাই মই গাড়ী এৰি থৈ গৈছো কিন্তু অফিচলৈ আহি মোক লগ কৰাহি আজি মই আজিয়ে লগ কৰি দিম আপুনি যদি নাহা নহয় মই কিন্তু কৈ দিছো তোমাক গাড়ী এৰি থৈ লৈ গুচি যাম এতিয়াও লৈ দুটা মানুহ চবতে উঠাই দিছো গাড়ী হ'ব মই লৈ গুচি যাম হ'ল তুমি এখন গাড়ী বুলি কৈ পেলাই সদায় বদমাচি কৰি আছা 4-5খন গাড়ী চলাই থাকিবা মই কেতিয়াবা আৰু পকৰা গাড়ী লৈ ঘূৰি ফুৰিবা তুমি সেইদিনাখন দেখোন মই ক'লোৱে দেখোন মই এইফালৰ পৰা যাওঁতে আপোনাক লগ পাইছো দেখিছো মই এইফালৰ পৰাই মই যাব লাগিব ন পকৰত পিছা কৰি ঘূৰিবা চোৱা প্ৰথম কথা পিছা কৰি থকাটো মই একদম বেয়া পাওঁ তোমাৰ গাড়ীখনৰ নাম্বাৰটো দি দিবা এখন গাড়ী চলাবা তুমি কোনখন চলোৱা নাম্বাৰ দিবা চলাই থাকিবা সেইটো বুলি 3-4খন গাড়ী নহয় নহয় মই আজিয়ে গৈ আছো আপুনি গাড়ীখন থৈ যাওক মই গাড়ী পঠাই দিছো তুমি এতিয়াই লগ কৰাহি মোক আহি পেলাই মোক য'তে ফোন কৰা পাই থাকিবা ঠিক আছে মই ফোন এটা কৰি ল'ম আপোনাক আৰু এই অডিঅ' ভাইৰেল হৈছে আৰু এই অডিঅ' ভাইৰেল হোৱাৰ পিছতে তাৎক্ষণিকভাৱে ব্যৱস্থা গ্ৰহণ কৰা হৈছে যোৰহাটত ধন দাবীৰ অডিঅ' ভাইৰেল হোৱা যোৰহাটৰ ফৰেষ্টাৰ মণ্টু হাজৰিকাক নিলম্বন কৰা হৈছে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ নিৰ্দেশৰ পিছতে তাৎক্ষণিকভাৱে এই ব্যৱস্থা কৰা হৈছে তাৎক্ষণিকভাৱে নিলম্বন কৰা হৈছে মাহেকীয়া মাচুল বিচাৰি প্ৰবীণ প্ৰাণ শইকীয়া নামৰ এজন যুৱকক ফোনযোগে ভাবুকি দিছিল ফৰেষ্টাৰ মণ্টু হাজৰিকাই আৰু ছ'চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছিল ফৰেষ্টাৰগৰাকীৰ এই অডিঅ' ক্লিপ আৰু অডিঅ' ক্লিপ ভাইৰেল হোৱাৰ পিছতে যোৰহাট বন সংমণ্ডল বিষয়াক ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ দিছিল বনমন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই আৰু পুনৰ আমি আপোনালোকক শুনাবলৈ লৈছোঁ কিদৰে আচলতে ধন বিচাৰি ফোনযোগে ভাবুকি দিছিল মণ্টু শইকীয়াই হেল্ল' মনবা কি হ'ল মুগাইখন আছে নি মুগাইখন আছে নি হয় অফিচলৈ গৈছো অফিচলৈ আহিবা আপুনি বিহুতো দেখোন আপোনাক পইচা দিছো মই অফিচলৈ আহিবা পইচা দিয়া কথা কবাহি আহি পেলাই তোমাক গাড়ী 4খনমান চলাই থাকিবা তুমি সেইবোৰ কৰিবলৈ আহিছা মই দুখন চলাইছো আপুনি এতিয়া দুখনে দুখন তুমি দুখনৰ কাম কৰা সদায় সদায় ধেমালি কৰি আছা হেৰি নকৰিবচোন এতিয়া নাই মই অফিচলৈ গৈছো তুমি অফিচত কবাহি মণ্টু হাজৰিকাই 2000 টকা লয় বুলি কবাহি আহি পেলাই মই কি কৰিবলৈ কৰিম নহয় মই আপোনাক কেতিয়া কৈছো ন আপোনাক মই 2000 টকা লৈছো বুলি কৈছো নেকি আপোনাক তুমি আহি পেলাই মোক অফিচত লগ কৰিবা না গাড়ী লৈ গৈছো অফিচলৈ গাড়ীখন কি ভৰাই দিব নেকি হয় তেনেকুৱাবোৰ নকৰিবচোন চলাই থাকো দেখোন আপোনাক পইচা দিয়ে থাকো দেখোন আপুনি সেইটো কথা নহয় তুমি সেনেকেতো কথা চব কথা নহয় নহয় তুমি আহি পেলাই তাৰপৰা গুগল পে' তোমাক গুগল পে'ও বন্ধ কৰি দিলো মই গম পাইছা নে তুমি সেইবোৰ কৰি থকাৰ কাৰণে আপোনাৰ তথাপিতো মই দিয়ে থাকো ন পইচাটো নিদিয়াকে থকা নাই নহয় আপোনাকতো দি আছো ন পাই আছে আপুনি পইচাটো সেইটো কথা নহয় তুমি বুজিছা নাই মই দুখন এতিয়াতো আজিতো মই দুখনে পঠাইছো ন দুখন তুমি বদমাচি কৰি থাকিবা ইয়াত মই পাৰ্টি কম এখন গাড়ী আৰু তোমাক এখন খেলি মেলি কৰি থাকিবা তুমি মই একো খেলি মেলি কৰি থকা নাই আপোনাক তুমি খেলি মেলি কৰি আছা তুমি যদি এতিয়াই আহা মই গাড়ী এৰি থৈ যাম মই এতিয়া ঘৰৰ পৰা ওলাব অকণমান টাইম লাগিব আপুনি গাড়ীখন থৈ মই গৈ আছো বাৰু তুমি আহা তেতিয়া অফিচলৈ মোক লগ কৰাহি আহি পেলাই মই গাড়ী এৰি থৈ গৈছো কিন্তু অফিচলৈ আহি মোক লগ কৰাহি আজি মই আজিয়ে লগ কৰি দিম আপুনি যদি নাহা নহয় মই কিন্তু কৈ দিছো তোমাক গাড়ী এৰি থৈ লৈ গুচি যাম এতিয়াও লৈ দুটা মানুহ চবতে উঠাই দিছো গাড়ী হ'ব মই লৈ গুচি যাম হ'ল তুমি এখন গাড়ী বুলি কৈ পেলাই সদায় বদমাচি কৰি আছা 4-5খন গাড়ী চলাই থাকিবা মই কেতিয়াবা আৰু পকৰা গাড়ী লৈ ঘূৰি ফুৰিবা তুমি সেইদিনাখন দেখোন মই ক'লোৱে দেখোন মই এইফালৰ পৰা যাওঁতে আপোনাক লগ পাইছো দেখিছো মই এইফালৰ পৰাই মই যাব লাগিব ন পকৰত পিছা কৰি ঘূৰিবা চোৱা প্ৰথম কথা পিছা কৰি থকাটো মই একদম বেয়া পাওঁ
তোমাৰ গাড়ীখনৰ নাম্বাৰটো দি দিবা এখন গাড়ী চলাবা তুমি কোনখন চলোৱা নাম্বাৰ দিবা চলাই থাকিবা সেইটো বুলি 3-4খন গাড়ী নহয় নহয় মই আজিয়ে গৈ আছো আপুনি গাড়ীখন থৈ যাওক মই গৈ আছো মই গাড়ী পঠাই দিছো তুমি এতিয়াই লগ কৰা আহি মোক আহি পেলাই মোক য'তে ফোন কৰা পাই থাকিবা ঠিক আছে মই ফোন এটা কৰি ল'ম আপোনাক অ